মনুষ্যৰ জীৱন্তী এটি মাটিৰ চাকি ও মনাই তেল দিলে চাকি জ্বলি থাকে তেল ঢুকাই গলে চাকিও নুমাব মনুষ্যৰ জীৱন সেইদৰে ও মনাই এই দেহ ৰাখিব কোনে মনুষ্যৰ জীৱন্তী এটি মাটিৰ চাকি ও মনাই তেল দিলে চাকি জ্বলি থাকে তেল ঢুকাই গলে চাকিও নুমাব মনুষ্যৰ জীৱনো সেইদৰে ও মনাই এই দেহ ৰাখিব কোনে মনুৱা বাহতে বনুৱা উৰিলে ও মনা কালে আছিলে চাই খেল কাটি কৰি জীৱলৈ যাব আলহী ঘৰত পাই ও মনাই এই দেহাৰ ভৰসা ৰাম ৰাম মনুষ্যৰ জীৱন্তী এটি মাটিৰ চাকি ও মনাই তেল দিলে চাকি জ্বলি থাকে তেল ঢুকাই গলে চাকিও নুমাব মনুষ্য জীৱনো সেইদৰে আমি এতিয়া পৰিয়ালৰ সকলোৱে দদৰ ফটোখনৰ আগত ধূপ চাকি জ্বলালোঁ আৰু এইফালে হৈছে আমাৰ মামাই এইকেইদিন পূৰা ব্ৰতত আছে আৰু ভকত আহিল কেইজনমান ভকত আহিল আৰু কেইজনমান আহিবলৈ বাকী আছে আহি আছে এজন দুজনকৈ আৰু যিসকলে আগতীয়াকৈ আহিলে তেওঁলোকে তেওঁলোকৰ কামসমূহ কৰি আছে আৰু এইফালে হৈছে আমাৰ এনাইক দেখি খুবেই বেছি বেয়া লাগিছে কাৰণ এনাইৰ মনটো একেবাৰে মানে মৰা আৰু আপোনালোকে দেখিবলৈ পাইছে আৰু এইফালে হৈছে আমাৰ মামী আৰু মামীয়ে তামোল দিয়াত লাগি আছে যিহেতু নেকি সকাম আৰু ভকত আহি আছে আলহীও আহি আছে তামোলখনটো দিবই লাগিব কাৰণ গাঁৱত তামোলখনেই মেইন গাঁৱতে হওক য'তে হওক তামোলখন মেইন নহয় জানো আৰু এইফালে হৈছে আমাৰ এই এনাইগৰাকী কিন্তু বিৰাট জমনি মানে ইমানেই জমনি কথা কয় নহয় হহুৱাই পাগল কৰি দিব আৰু এইফালে ভকতসকল আহি আছে আৰু তেওঁলোকে তেওঁলোকৰ কামসমূহ কৰি অকণমান মানে আগবঢ়াই থৈছে আৰু এইফালে কিছুমান নিয়ম কৰিবলৈ কলপুলি ৰুই পেলাই চন্দ্ৰতাপ লগাইছে আৰু এইফালেও এজনকৈ ভকত আহি আছে এইফালে দেখিছেনে আহি পেলাই ইয়াতে প্ৰথমত বহি লৈছে আৰু এইফালে আমাৰ মা দদৰ ফটোখনৰ আগত ধুনীয়াকৈ ধূপ জ্বলাইছে আৰু দদৌ আত্মাই যেন চিৰশান্তি লাভ কৰে দদৌ য'তে আছে ভালে কুশলে ৰাখিব প্ৰভু মই ভগৱানক এয়াই প্ৰাৰ্থনা জনাইছোঁ দদৌক সদায় ভালে কুশলে ৰাখিব আপোনালোকক অকণমান ভকতে নাম লোৱা দেখুৱালোঁ আৰু এইফালে আমাৰ মামীহঁতে ভকতসকলক চাহ দিবলৈ ৰেডি কৰি থকা হৈছে বুনিয়া ভুজিয়া আৰু পকা মিঠৈৰ সৈতে লাল চাহ এয়া হৈছে পকা মিঠৈ কৃষ্ণ জন্মাষ্টমী হ'লে বনাই যে এই মিঠৈটো খাবলৈ খুব বেছি ভাল লাগে আৰু এইফালে তামোল পাণ ৰেডি কৰি থকা হৈছে তামোল পাণ কিন্তু আমাৰ মানে ৰাতিয়ে ৰেডি কৰা হৈছিল আৰু এইফালে চাহৰ খোলা বাহিৰতে চাহ বনোৱা হৈছে বিয়া সকাম হ'লে আমাৰ চাহৰ খোলা বাহিৰতে বনোৱা হয় ভিতৰত নহয় মানে ভিতৰতো বনায় কিন্তু বাহিৰত বেছিকৈ আৰু ওচৰৰ মামীসকল আহে মাহীহঁত আহে সকলোৱে লাগি ভাগি চাহ তাহ বনাই মেলি দিয়া মেলা কৰে আৰু এইফালে আমাৰ এনাইহঁত বহি আছে
তেওঁলোকে নিজৰ মনৰ কথাবোৰ পাতিছে কাৰণ সকাম বা বিয়া হ'লেহে ইখন গাঁৱৰ মানুহ সিখন গাঁৱৰ মানুহক লগ পায় সেইকাৰণে আৰু বহুত দিনৰ মূৰত লগ পাই নিজৰ মনৰ কথাবিলাক পাতিছে আৰু ভাল বেয়া আৰু এইফালে আমাৰ ভকতসকলে তেওঁলোকৰ নিয়মসমূহ কৰি আছে এইফালে আমাৰ মামীহঁতে ভকতসকলক চাহ দিবলৈ ৰৈ আছে ভকতে যেতিয়া চাহ খাবলৈ মাতিব মানে চাহ খোৱা টাইমটো হ'ব ভকতৰ তেতিয়া মানে মাতিব আৰু কাঁহৰ বাতিত চাহ দিব লাগে এইফালে আমাৰ মামীয়ে মানে পূৰা চাহ মানে প্লেট ৰেডি কৰি আছে আৰু যাতে কোনো যাতে চাহ নোখোৱাকৈ নাথাকে কোনো যাতে তামোল নোখোৱাকৈ নাথাকে গাঁৱত সেয়াই আৰু সেয়ে গাঁৱৰ নিয়মসমূহ ভাল লাগে গাঁৱৰ পৰিৱেশটো ভাল লাগে আৰু এইফালে আমাৰ এনাই মামী মাহী মহা সকলোৱে বহি আছে যোনে য'ত পায় তাতে বহিছে আগফাল পিছফাল ক'বলৈ নাই ভিতৰ বাহিৰ ক'বলৈ নাই চবতে আৰু মানুহ প্ৰায় 500-600মান মানুহ হৈছিল আৰু এয়া হৈছে 12 তাৰিখৰ ভিডিঅ' মানে দদৌৰ কাজৰ দিনাখনৰ ভিডিঅ' মই দহা দিনাখন ভিডিঅ' কৰাই নহ'ল কাৰণ মই দহা দিনাখন ঘৰৰ পৰা আহি পাইছোঁহে গুৱাহাটীৰ পৰা আহি ঘৰত গ'লোঁ ঘৰৰ পৰাহে এনাহঁতৰ ঘৰলৈ আহিছোঁ গতিকে ভিডিঅ' কৰা নহ'ল আৰু এইফালে আমাৰ ভকতসকলে জুইৰ শালত জলপান খাই আছে দেৰি হোৱাৰ কাৰণে মানে মই ভিডিঅ'টি কৰিব নোৱাৰিলোঁ দহা দিনাখনৰ আৰু আজি কাজৰ দিনাখনৰ ভিডিঅ' যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এইফালে আমাৰ এনাইহঁতে ভকতসকলক জলপান দি আছে যাতে এই ভিডিঅ'টি আগলৈও স্মৃতি হিচাপে ৰৈ যায় কেতিয়াবা মনত পৰিলেও চাব পাৰিম সেইকাৰণে ভিডিঅ'টি কৰিছোঁ কিমানখিনি কৰিব পাৰিছোঁ সেয়া নাজানো মাজে মাজেহে কৰিছোঁ কাৰণ এনি টাইম মই মোবাইলটোত লাগি থাকিব পৰা নাই কাৰণ বহুদিনৰ মূৰতো আহিছোঁ আৰু তাতে দদৌৰ সকামত ইমান মানে আলহী দুলহী আহি আছে তো সকলোকে মাত লগাব লগা হৈছে মাতষাৰ নলগালে বেয়া ন আৰু সকামত এনেকৈ মোবাইলত লাগি থাকিলে দেখাটো বেয়া লাগে আৰু এইফালে মাহী মামী জেঠাই সকলোৱে মিলি প্ৰসাদ বিতৰণ কৰিবলৈ এনেকৈ প্লাষ্টিকত ৰেডি কৰি থকা হৈছে ভকতে আহি ভিতৰত মানে মাহীসকলক প্ৰসাদ বিতৰণ কৰিবলৈ দায়িত্বটো দিছে কাৰণ ভকতে ইমানখিনি ৰাইজক মানে বিতৰণ কৰিব নোৱাৰে ন সেইটো কাৰণে আৰু আমি এতিয়া প্ৰসাদ খাই মেলি অকণমান বাহিৰলৈ আহিলোঁ বাহিৰলৈ মানে পদূলিমুখত আছোঁ আৰু অকণমান কথা পাতোঁ বুলি আৰু লগতে ফটো 1-2খন উঠোঁ বুলি আৰু ভণ্টিয়ে কৈ মানে লাজ মানে কি ক'ম ভণ্টিয়ে কৈছে যে মোক নেদেখুৱাবা বোলে লাজ লাগে আৰু এইফালে ভণ্টিৰ লগৰ দেই আৰু এইফালে আমাৰ মাহী আৰু ভণ্টি তেওঁলোকে মানে আমি ফটো মাৰিছিলোঁ ফটোবিলাক চাই হাঁহি আছে কাৰণ কাৰ যে কিমান কি প'জ হৈ গৈছে নহয় কি ক'ম আৰু হাঁহি পাগল হৈ গৈছে সেয়াই বহুত দিনৰ মূৰত পৰিয়ালৰ সকলোকে লগ পাইছোঁ যে খুব বেছি ভাল লাগে কাৰণ কেতিয়াবা ঘৰলৈ আহিলেও মানে নিজৰ ঘৰখনৰ পৰা বা এনাই ঘৰখনৰ পৰাই গুচি যোৱা হয় পৰিয়ালৰ মানুহক লগেই পোৱা নাযায় আৰু ইয়াত দদৌৰ ফটোখন ধুনীয়াকৈ ৰাখি থোৱা হৈছে ইয়াত ধুনীয়াকৈ ধূপ চাকি জ্বলোৱা হৈছে যিসকলে এজন দুজনকৈ আহি আছে তেওঁলোকেও ধূপ জ্বলাইছে আৰু ভকতসকলে তেওঁলোকৰ নিয়মসমূহ কৰি আছে এইফালে এনাই আৰু এনেকুৱা লগা নাই যেন দদৌ আমাৰ মাজত নাই এনেকুৱাহে লাগিছে যেন দদৌ বাৰীত কাম কৰি আছে বাৰীৰ পৰা আহিব নেকি তেনেকুৱা মানে মই এতিয়াও বিশ্বাস কৰি ল'ব পৰা নাই যে দদৌ আমাৰ মাজত আৰু নাই আৰু এইফালে আমাৰ ভকতসকলে ৰান্ধি আছে কাৰণ আমাৰ ইয়াত গাঁৱত মানে কাৰিকৰ নলগায় ইয়াত মানে গাঁৱৰ মানুহেই আৰু নিজেই বনায় কিন্তু খাবলৈ বিৰাট সোৱাদ লগা হয় কি ক'ম আৰু বহুত বেছি ভাল লাগে এনেদৰে মানে ভকতে বনোৱা ভাত শাক মানে খাই বহুত বেছি ভাল লাগে আৰু সেয়াই মই যিমানখিনি পাৰোঁ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ মই যেতিয়া ফ্ৰী হওঁ সেইটো সময়তহে মানে ভিডিঅ'টি কৰিছোঁ আৰু কাৰণ আলহীক মাত লগাব লগা হৈছে মাজে সময়ে চাহ দিব লগা হৈছে তামোল দিব লগা হৈছে সেইটো কাৰণে আৰু এতিয়া মই কৈছোঁৱে নহয় এইটো ভিডিঅ' 12 তাৰিখৰ দদৌৰ কাজৰ দিনাখন কিন্তু এই ভিডিঅ'টি মই কেতিয়া আপলোড কৰিব পাৰোঁ সেয়া নাজানো আৰু ইয়াত ৰাইজসকল ধুনীয়াকৈ ভাত খাই আছে সকলোকে ধুনীয়াকৈ ভাত দি থকা হৈছে আৰু ইয়াত মানে ভাত বনোৱা ভাত বিলোৱা চব গাঁৱৰ ৰাইজেই কৰে মানে নিজৰ পৰিয়ালৰ মানুহেই কৰে কোনো কাৰিকৰ নলগায় সকলোৱে মিলিজুলি কামবোৰ কৰে সেইকাৰণে ভাল লাগে কাৰণ গাঁৱত মানে থাকিলে সেয়াই ভাল আৰু কাৰণ আমাক সমাজ এখন লাগে ন সমাজখন নহ'লেতো একো মানে নাই আৰু সেইকাৰণে আমাৰ সমাজৰ প্ৰয়োজন সেইকাৰণে সকলোৱে মিলিজুলি থাকিব লাগে জীয়াই থকা দিনকেইটা জীৱনটো দুদিনীয়া সেইকাৰণে আৰু সকলোৱে মিলিজুলি থাকিব লাগে নহয় জানো আৰু কি ক'ম বুলি ভাবিছিলোঁ জানো পাহৰিয়ে গৈছোঁ নহয় আৰু হেৰি আমাৰ দদৌৰ সকামখনত সকলোৱে গাঁৱৰ সকলোৱে বহুতখিনি সহায় কৰিছে পৰিয়ালৰ সকলো লোকে ইমানখিনি সহায় কৰিছে সকলোকে বহুত মোৰ ফালৰ পৰা এই ভিডিঅ'ৰ যোগেদিয়ে ধন্যবাদ জনাইছোঁ ইমানখিনি সহায় কৰাৰ বাবে পৰিয়ালৰ লগতে গোটেই গাঁৱৰ ৰাইজে বহুতখিনি সহায় কৰিছে গতিকে বহুত ধন্যবাদ জনাইছোঁ
আৰু সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৰে আহিবলগীয়া দিনবোৰ সদায় ভালে কুশলে পাৰ হওক, সকলোৰে দীৰ্ঘায়ু হওক, সকলোকে কুশলে ৰাখক, এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু পৰিয়ালৰ সকলোকে চাগে এই ভিডিঅ'টিত দেখুৱাব পৰা হোৱা নাই, কিছুমান ওলাইছে। আৰু আমাৰ দদৌৰ সকামখনত বহুত মানুহ হৈছিল, সকামখনত বুলিয়ে নহয়, দদৌ যিদিনাখন ঢুকাইছে সেই তেতিয়াৰ পৰাই মানুহ আহি আছে। চ' আজিৰ ভিডিঅ'টি ইমানতে এণ্ড কৰিছোঁ। আশা কৰোঁ আপোনালোকক পুনৰ মই অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম। আৰু মোৰ ভিডিঅ' দিয়া নহয়ে, কাৰণ তেনেকৈ ভিডিঅ' বনাবলৈ টাইম নাপাওঁ। আৰু সকামত পৰিয়ালৰ লোকসকলৰ সৈতে কেইখনমান ফটো উঠিছিলোঁ, ভিডিঅ'টি শেষত দি দিছোঁ, আপোনালোকে চাব। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। চ' আজিৰ ভিডিঅ'টিৰ পৰা মই নিকুমণিয়ে বিদায় লৈছোঁ। বাই। হৰে হৰে মনুষ্যৰ জীৱন্তি এটি মাটিৰ চাকি মনা তেল দিলে চাকি জ্বলি থাকে, তেল ঢুকাই গলে চাকিও নুমাব, মনুষ্যৰ জীৱন সেই